ইত্যাদি খবৰৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ' মই আৰম্ভ কৰিছোঁ। মোৰ নাম নজৰুল। আজি আমি আপোনালোকক দেখুৱাম প্ৰধানমন্ত্ৰী সূৰ্যগড় মুফ্ত বিজুলী যোজনাৰ অধীনত কেনেকৈ সোলাৰ লগোৱা হয়, কেনেকৈ ইয়াৰ আবেদন কৰিব পাৰি, ইয়াৰ কি উপকাৰ আৰু ইয়াৰ কি অপকাৰ, এই গোটেইখিনি আমি বিতংভাৱে আজিৰ এই ভিডিঅ'ত দাঙি ধৰিম। এটা 3 কিলোৱাট ক্ষমতাৰ এইটো এটা 6টা প্লেটযুক্ত 3 কিলোৱাট ক্ষমতাৰ সোলাৰ পেনেল। ইয়াৰ জৰিয়তে এই সোলাৰ প্লেটকেইটাই ৰ'দৰ পোহৰৰ পৰা অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ শক্তি আহৰণ কৰে, জেনেৰেট কৰে, আৰু এই বিদ্যুৎ শক্তি মানুহে নিজৰ ঘৰত খৰচ কৰাৰ উপৰিও বাকীখিনি বিদ্যুৎ শক্তি APDCL-ক বিক্ৰী কৰিব পাৰে। কেনেকৈ ইয়াৰ প্ৰচেছ হয় গোটেইখিনি তথ্য এই ভিডিঅ'ত জানিব পাৰিব। এই 6 কিলোৱাট যিটো আপোনালোকে সোলাৰ পেনেল দেখিব পাৰিছে, ইয়াৰ জৰিয়তে প্ৰতি মাহে আপুনি উৎপাদন কৰিব পাৰিব 300 ইউনিটলৈকে বিদ্যুৎ শক্তি। এই 300 ইউনিট বিদ্যুৎ শক্তি আপুনি যিখিনি উৎপাদন কৰিব, তাৰ পৰা যিখিনি আপোনাৰ খৰচ হ'ব, সেই খৰচখিনিত আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা কৰ্তন হ'ব, আৰু যিখিনিয়ে বিদ্যুৎ শক্তি আপোনাৰ ৰাহি হ'ব সেইখিনি APDCL-এ আপোনাৰ পৰা লৈ ল'ব। যেহেতু ইতিমধ্যে গম পাইছে সোলার, এই সোলারখনে দি পেলাই আপনার হুবহু কারেন্টর যিখিনি কাম আপনি ঘৰত কৰিব পাৰে এই সোলাৰেৰে আপুনি সেইখিনি কৰিব পাৰিব। এতিয়া কথা হ'ল এই সোলাৰখন কোনে কেনেকৈ ল'ব পাৰিব, গ্ৰাহকসকলে এই বিষয়ে জানিব বিচাৰিম। যেহেতু যদি কোনোবা সদায় ব্যক্তি এই সোলাৰখন ল'ব বিচাৰে, ক'ৰ পৰা কেনেকৈ ল'ব সেই বিষয়ে জানিব বিচাৰিম। এই সোলাৰটো লগাবলৈ হ'লে প্ৰথমতে আপুনি ইণ্টাৰনেটত যাব লাগিব। PM সূৰ্যগড় মুফ্ত বিজুলী যোজনাৰ অধীনত তাত আপুনি সেইটো ৱেবছাইটত যোৱাৰ পিছত আপুনি আবেদন কৰিব। আবেদন কৰাৰ পিছত আপুনি বেণ্ডৰ চিলেক্ট কৰিব লাগিব। যিহেতু লখিমপুৰত আমি নিজে কাম কৰি আছোঁ, আমি নিজে বেণ্ডৰ, আমাৰ বেণ্ডৰৰ নাম হ'ল মিনহাজ জাকাৰিয়া। সেইটো চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন পূৰাব। তাৰপিছত আকৌ আপোনাক এই সোলাৰটো ল'বলৈ হ'লে গভৰ্ণমেণ্টে লোন দিব 1,95,000 টকা। 1,95,000 টকা আপোনাৰ নামত লোন হোৱাৰ পিছত আপোনাৰ এই সোলাৰ পেনেলটো আৰু গোটেই ছিষ্টেমটো আমি আপোনাৰ ঘৰত গৈ নিজে লগাই দিম। যদি আপুনি অনলাইনো কৰিব নাজানে, তেতিয়াহ'লে মাত্ৰ তলত দিয়া নাম্বাৰত আপোনাৰ যদি আমাক ফোন কৰে, যোগাযোগ কৰে, তেতিয়াহ'লে অনলাইনৰ পৰা গোটেইখিনি কাম আমি আপোনাক নিজে কৰি দি আহিম আৰু আপোনাৰ ঘৰত এটা সোলাৰ ছিষ্টেম লগাই দিম। একেবাৰে সম্পূৰ্ণ আবেদন কৰাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ লগোৱাখিনি গোটেইখিনি কাম আপোনালোকৰ বেণ্ডৰৰ পৰা কৰিব। হয়, আবেদন কৰাৰ পৰা লগোৱালৈকে গোটেইখিনি কাম আমাৰ থাকিব। এতিয়া মই আহিম, আমাৰ যিহেতু দাদাই লগাইছে, আমাৰ সকলোৰে পৰিচিত জালাল দা আছে। মই দাদা, যিহেতু আপুনি লগাইছে, এইটো লগোৱাৰ পিছত এইটো যিটো ফিডবেক, এইটো আপুনি কেনেধৰণে কেনেকৈ পাইছে, ইয়াৰ বিষয়ে অকণমান জানিব বিচাৰিম মই। হয়, মই এইটো আজি এক মাহ হ'ব হৈছে। হয়, আজিলৈকে মই ভালেই ইয়াৰ যিটো ছাৰ্ভিচ ভালেই পাই আছোঁ। হয়, প্ৰথম কথা হ'ল যে মই এইটো একেবাৰে বিনা পইচাত বুলি ক'ব পাৰি। মোৰ কোনো প্ৰচেছিং চাৰ্জ লোৱা নাই। তেওঁলোকে অনলাইন কৰি বেণ্ডাৰে নিজে আহি ইয়াত লগাই দি থৈ গৈছে। অনলাইন কৰাৰ পৰা ধৰি বেংকৰ হেৰি কৰালৈকে তেওঁলোকে নিজে কৰি দিছে, আৰু মোৰ 1 টকা পইচা ইয়াত খৰচ হোৱা নাই। বৰঞ্চ মই ইয়াৰ পৰা 85,500 টকা 800 টকা মই ছাবচিডি বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰতো পাইছোঁ, আৰু অসম চৰকাৰৰ যিটো 50,000 টকা এইটো এতিয়ালৈকে দিব আছে। বাকী ছাৰ্ভিচিং মই ধুনীয়া পাই আছোঁ। আৰু মই সকলোকে অনুৰোধ জনাম যে সোলাৰ ছিষ্টেমটো সকলোৱে ল'ব লাগে। ইয়াৰ পৰা বেনিফিট আছে। এইটো এটা বিজনেছ পলিচিৰ নিচিনা হৈছে। আমাৰ যিটো ৰাহি হ'ব ইয়াৰ পৰা APDCL-এ কিনি লৈ যাব বুলি আমি গম পাইছোঁ। কিছুমান মানুহৰ মনত এটা ধাৰণা আছে যে এই সোলাৰটো যদি আপোনাৰ ৰ'দ নাথাকে, যদি বৰষুণ থাকে, সেই বৰষুণত এই সোলাৰটোৱে কাম কৰিব নে নাই, তেনেকুৱা কিছুমান প্ৰশ্ন উত্থাপন হয় সাধাৰণ মানুহৰ মনত। নাই, এইটো মাত্ৰ ৰ'দ বৰষুণৰ লগত কথা নাই। মানে পোহৰটো পালেই হ'ল। পোহৰটো পোৱাৰ পিছত ইয়াৰ যিটো এনাৰ্জি যিটো হেৰি হয় সেইটো পাবই। এইটো মানে বৰষুণ আহিলে যে এইটো এনাৰ্জি নাইকিয়া হ'ব তেনেকুৱা নহয়। অলপ পোহৰটো পাব লাগিব। পোহৰটো পাব লাগিব। ইয়াৰ টোটেল বেংকৰ যিটো লোন হৈছে মোৰ 1,90,000 টকা, 1,95,000 টকা লোন হৈছে। তাৰ ভিতৰত 1,30,800 টকা মোক ছাবচিডি দিব। তাৰ আধাটো পইচা 85,800 টকা মই আজি তাৰিখত পাইছোঁ। বাকী 50,000 টকাটো অসম চৰকাৰে দিব আছে, আৰু সেই টকাটো কেতিয়া দিয়ে গম পোৱা নাই। মুঠতে সেই পইচাটোও পাম। কিন্তু এইটো এটা কথা ঠিক যে
যিটো বেণ্ডাৰ আছে তেওঁলোকে জিৰ' মানে পইচাত তেওঁলোকে অনলাইন কৰি ঘৰলৈকে লগাই দি থৈ যায়, এটকাও খৰচ নহয়। শ্ৰদ্ধা দৰ্শক, ইতিমধ্যে গোটেই কথাখিনি আপোনালোকে গম পাইছে। যদি কোনোবা অনলাইনত এপ্লাই কৰিব নাজানে তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে এই ফোন নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। একেবাৰে অনলাইন এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি ঘৰত লগাই দিয়াৰ দায়িত্বলৈকে ব্ৰেণ্ডৰসকলে ল'ব। গতিকে এই মুহূৰ্তত যিহেতু ব্ৰেণ্ডৰক মই চিনাকি কৰাই দিছোঁ ইতিমধ্যে, সকলোৰে পৰিচিত কৰুণাবাৰীৰ উদীয়মান শিক্ষিত যুৱক, তেখেতে এই কামবোৰ কৰি আছে বৰ্তমান। গতিকে ইয়াৰ ফোন নাম্বাৰ মই ইতিমধ্যে আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব। আৰু যি এই বিদ্যুতৰ নিচিনা উৎপাদন হোৱা এই চ'লাৰৰ পৰা এই যিটো ছাৰ্ভিচ, সেয়া আপুনি উপভোগ কৰক। শেষত মই আৰু এটা কথা জনাই দিব দৰ্শকসকলক মই আৰু এটা কথা জনাই দিব বিচাৰোঁ। এইটো যিখন চ'লাৰ আছে, এই চ'লাৰৰ ৱাৰেণ্টি থাকিব 25 বছৰলৈকে, আপ টু 80% প্ৰডাকশ্যন। অৰ্থাৎ 25 বছৰ বয়সলৈকে আপোনাৰ এই চ'লাৰৰ ৱাৰেণ্টি থাকিব। আৰু ইয়ে সেই 25 বছৰলৈকে 80% উৎপাদন আপোনাক দি থাকিব। তাৰ পিছতো আপোনাৰ এই চ'লাৰটো চলিব, কিন্তু ৱাৰেণ্টি থাকিব 25 বছৰলৈকে। আৰু ইয়াৰ মেইনটেনেঞ্চ যিটো ৱাৰেণ্টি আছে, যিটো মেচিন থাকিব, তলত যিটো ইনভাৰ্টাৰ আছে, বাকী ছুইচ আছে, আমি যিখিনি লগাই দিম, সেইখিনি ৱাৰেণ্টি থাকিব 5 বছৰ। 5 বছৰ বয়সলৈকে 5 বছৰ সময়লৈকে আমাৰ মেইনটেনেঞ্চ ৱাৰেণ্টি থাকিব। আৰু এই চ'লাৰ পেনেলকেইটাৰ ৱাৰেণ্টি থাকিব 25 বছৰলৈকে। তাৰমানে আপুনি যদি এইটো এটা চ'লাৰ ছিষ্টেম আপোনাৰ ঘৰত ইনষ্টল কৰে বা সংস্থাপন কৰে, তেতিয়াহ'লে আপোনাৰ লাইফ টাইমৰ কাৰণে আপুনি বেনিফিট পাব বুলি আমি আশাবাদী। ওপৰত যিটো ছিষ্টেম আছিলে সেইটো চ'লাৰ পেনেল আছিলে, আৰু এইটো হ'ল আমাৰ ইয়াত ইনভাৰ্টাৰ। এতিয়া আমাৰ যিহেতু লাইন আছে আৰু ইনভাৰ্টাৰখিনি অন হৈ আছে, অৰ্থাৎ ওপৰৰ পৰা চ'লাৰ পেনেলে আমাক বিদ্যুৎ শক্তি উৎপাদন কৰি দি আছে। আৰু এইটো ইয়াত কিমান পৰিমাণ উৎপন্ন হৈ আছে আমি গম পাওঁ। ইয়াত 230 আছে, আপোনালোকে চাব পাৰিব, ওচৰত দেখাই দিলে। 1 মাহত তেখেতৰ 230 ইউনিটলৈকে বিদ্যুৎ শক্তি তেখেতে উৎপাদন কৰিছে। আৰু বেলেগ ফালে তেওঁলোকৰ APDCL এটা মিটাৰ আছে, য'ৰ পৰা তেখেতে কিমান খৰচ কৰিছে সেই মিটাৰটোতে তেখেতে গম পাব। এই ছুইচ আৰু এই ইনভাৰ্টাৰ, এই মেচিনখিনি, এই গোটেই ইয়াত আমি আৰ্থিঙৰো ব্যৱস্থা কৰি দিয়া হ'ব। ইয়াৰ বাবে কোনো আপুনি এক্সট্ৰা চাৰ্জ দিব নালাগে। যদি কেতিয়াবা আপোনাৰ ঘৰত শ্বৰ্ট চাৰ্কিট হয়, তেতিয়াহ'লে আপোনাৰ এই আৰ্থিং নিজে নিজে আছে। আৰু ইয়াত আপোনাৰ এটা ৱাইফাইৰ কানেকশ্যন আছে। ইয়াত এটা মেচিন লগোৱা থাকে, এইটো বৰ্তমান খুলি ৰখা হৈছে। ৱাইফাই থাকিব আৰু ইনভাৰ্টাৰ থাকিব, এই মেচিনখিনি থাকিব। এইখিনিৰ মেইনটেনেঞ্চৰ যিখন দায়িত্ব, এইটো 5 বছৰলৈকে আমি আপোনালোকক ৱাৰেণ্টি দিব পাৰিম।